বৰ্তমান সামাজিক মাধ্যমত যি ধৰণে ভাবুকি দিছে, মই বহুত দিন ভিডিঅ' নাই বনাব, গৰিমা বুক, তাৰপিছত আৰু অসমৰ মানে ৰবি শৰ্মা দা, যতীন বৰা, এনেকৈ বহুত কেইজনক মানে যিকেইজন মানে আমাৰ অসমৰ এটা সম্পদ, অসমৰ কাৰণে বহুত কিবা কিবি কৰিছে, সেইকেইজনে চিনেমা বনাই পিনে বা ৰবি শৰ্মাৰ এই তাহানিৰ দিনৰ পৰা আমি চাই আছোঁ, সৰুৰ পৰা চাই আছোঁ সিহঁতক, কিন্তু সেইকেইজনকো এতিয়া টাৰ্গেট কৰিছে। টাৰ্গেট কি হ'ল, ছ'চিয়েল মিডিয়াত যি ধৰণে টাৰ্গেট কৰিছে, কিন্তু এতিয়ালৈকে মই আইনে একো কোৱা দেখা নাই। মানে সিহঁতক যে এই ফেক একাউণ্টেই হওক যি হওক, কিন্তু এতিয়া এজনৰ মই ভিডিঅ'ত পাইছিলোঁ যে তেওঁ ফটো ওলাইছে, তেওঁ কোনজনে মানে সেইটো ভাবুকি দিছে, কিন্তু এতিয়ালৈকে সিহঁতক কোনো ধৰণৰ আইনৰ শাস্তিটো পোৱা দেখা নাই দেই। মই যি ধৰণে মানে সামাজিক মাধ্যমত এই ধৰণে দিব নালাগে মানে, কিন্তু সিহঁতক এতিয়ালৈকে শাস্তিও দিয়া নাই, দেখা নাই। কিন্তু কিছুমান দেখিছোঁ যে ৰাজনীতিক ক্ষেত্ৰত যদি যাওঁ, তেতিয়াহ'লে কিছুমান মানুহক মই আগতে যদি সেই শাসকীয় দলক যদি কোনোবাই যদি কিবা এটা কৰে নহয়, তেতিয়া উঠাই দিয়া দেখিছোঁ তেনেকুৱা কথা। কিন্তু সেই এতিয়া যিখিনি মানুহক ভাবুকি দিছে, সেইখিনি সেই যিকেইজনে ভাবুকি দিছে সিহঁতক শাস্তি দিয়াটো অতিকৈ প্ৰয়োজন মানে, নহ'লে কিন্তু আমি কাৰণ চেহেৰাটোও পাইছোঁ এতিয়ালৈকে, কেনেবাকৈ যদি ক'ৰবাত লগ পাওঁ তেতিয়াতো মানে কিবা হৈ যাব মানে, সেইটো ডাইৰেক্ট চিধা কথা মানে। সিহঁতে যেনেকৈ ভাবুকি দিছে আমিও ভাবুকি দিব পাৰোঁ মানে। দ্বিতীয়তে হ'ল, আৰু মোৰ লগত শান্তনু ধৰি লওক ভাইটি হয়, তাৰ ভাগৰ একাউণ্টটো হেক কৰিছে। তো হেক কোনে কোনে কৰিছে গোটেই লিষ্টটো আমাৰ ওচৰত আছে, বা নাম্বাৰখিনি আছে, আপোনালোকক মই দেখাই দিছোঁ। তো সেইখিনি ল'ৰাই যে এইখিনি সৰু সৰু ল'ৰাই যে এইখিনি কাম কৰি আছে, এইখিনিকো কিবা এটা ব্যৱস্থা কৰক। কাৰণ বহুত কষ্ট কৰি এটা একাউণ্ট খোলা হয়, ধৰি লওক আমাৰ ৰাইজক কিবা এটা ভাল এটা দেখাবৰ কাৰণেও কিছুমানে বনায় ন। তো সেই বস্তুটো, সেই ভাল হোৱাটো সিহঁতে নিবিচাৰে। ভাল কিবা এটা যে দেখক, আমি ৰাইজৰ কাৰণে কিবা এটা মানে যিটো দেখাইছোঁ, আমি জুবিন দা আদৰ্শে যিটো মানুহক সহায় কৰিব লাগে সেইটোও দেখাইছোঁ। আমাৰ একাউণ্টবোৰ যদি এনেকৈ কোনোবাই হেক কৰে ন, আমাৰ কিমান খং উঠিব। আৰু সেই ল'ৰাকেইটা এইকেইটাই যদি হয় বুলি গম পোৱাৰ পিছত, একচুৱেলি মোৰ একাউণ্টটো কোৱা নাই, কিন্তু মোৰ একাউণ্টটো যদি কৰিব নোৱাৰে, কিন্তু আমি কয় ৰখি থকা বস্তু নহয়। আমি যদি এই ল'ৰাটো যদি এইটো বুলি হয়, কিন্তু ঘৰত গৈ পিটিব পাৰিম মানে। মই কওঁ সেইটো ডাইৰেক্ট পিটিম মানে, সেইটো ডাইৰেক্ট কথা। সেইটো কাৰণে মই ভাবোঁ যে আইনে সোনকালে কিবা এটা ব্যৱস্থা কৰক। কাৰণ আমি যদি ব্যৱস্থা কৰিবলৈ হয়, আমি ডাইৰেক্ট গৰু পিটনহে দিম মানে, সেইটো ডাইৰেক্ট কথা। কাৰণ ছ'চিয়েল মিডিয়াত দেখি আছে কিমান ল'ৰা ছোৱালীক মানে একাউণ্টবোৰ হেক কৰিছে, কিমান ফলোৱাৰ আছে, 50,000 1 লাখ ফলোৱাৰ কৰিবলৈ হ'লে বহুত কষ্ট। কিছুমানে ধৰি লওক ৰাইজৰ ভালৰ কাৰণে কিবা এটা ভিডিঅ' বনাব, ৰাইজে যাতে দেখক, সেই আদৰ্শটো কিবা এটা লওক। এতিয়া মই যে কওঁ যে এই ল'ৰা নৱপ্ৰজন্মই এইটো কাম কৰক, ভাল হ'ব, ভাল কাম কৰক, তো মই যি ধৰণে ভিডিঅ'টো বনাওঁ যে এই ঘৰ মানুহক সহায় কৰক, ঠিক তেনেকৈ মানে বহুত ল'ৰাই ওলাইও আহিছে। তেনেকৈ সিহঁতে ভিডিঅ' বহুতে নবনায়, বহুতে ভিডিঅ' বনাই পিনেও সহায় কৰিছে। তো সেই ধৰণে আমি ভাবোঁ। কিন্তু তেনেকুৱা এটা একাউণ্ট যদি ঘপককৈ যদি বেন কৰি দিয়ে, আমাৰ কিমান খং উঠিব। সেইটো কাৰণে মই ভাবোঁ যে সেই ল'ৰাখিনিক কৈছোঁ, তহঁতি মোৰ ভাগৰ যদি ভিডিঅ'টো চাওঁ, অলপ সাৱধানে থাকিবি মানে। আমি ঘৰত গৈ পিটিম মানে, ঘৰ যদি ওচৰ হয়। তো মই বিচাৰি আছোঁ, তহঁতৰ গোটেই চেহেৰাবোৰ আহি আছে মোৰ ওচৰলৈ, অলপ সাৱধানে থাকিবি মানে। আমি মানুহটো বৰ ভাল নহয় মানে, ভালত ভাল কালত দমকাল মানে। সেইটো কাৰণে তহঁতক সকীয়াই দিছোঁ, তহঁতি এইখন কাম কৰি নাথাকিবি মানে। কাৰণ একাউণ্ট এটা খোলাটো কিমান কষ্ট, তহঁতি খুলি পিনে সেই একাউণ্টটো আগবঢ়াই নিয়াটো বহুত কষ্ট মানে। মোৰ ভাগ একো মতলব নাই, মই সেইবোৰ কণ্টেণ্টৰ কাৰণে মই ভিডিঅ' নবনাওঁ। মই অকল বনাই যাওঁ, চালে চাবি, নাচালে না, মোৰ এই ধৰণৰ ভিডিঅ' ডাইৰেক্ট কথা। কিন্তু কিছুমানে কষ্ট কৰি বনাইছে, আৰু কিছুমানে মই এতিয়া যিমানখিনি ভিডিঅ' দিলোঁ আজিলৈকে, সেইখিনি ভিডিঅ' এটা বহুতে কিবা এটা ধৰি লওক মানুহক সহায় কৰিবলৈ আহিছে সেই ভিডিঅ'টো চাই পিনে। তো সেইটো কাৰণে মানে কি হ'ল, মোৰ একাউণ্টটো যদি কোনোবাই বেন কৰি দিয়ে, সেইটো মোৰ ভাল নালাগিব মানে। কিন্তু তহঁতি অলপ সাৱধানে থাকিবি, সাৱধানে কামবোৰ কৰিবি। তহঁতৰ মই গোটেই গ্ৰুপৰ গোটেই ল'ৰাখিনি ফটো পাইছোঁ, নাম্বাৰ পাইছোঁ। মানে কি হ'ল, মই অভিভাৱকসকলেও কৈছোঁ, যিখিনি ডাঙৰ মানুহ মাক বাপেক, আপোনাৰ যদি ভিডিঅ'টো চাই ন, অলপ ল'ৰা ছোৱালীয়ে যদি তেনেকুৱা ধৰণৰ কাম কৰি আছে ন, অলপ ভাবিব। মই নাম্বাৰবোৰ দি দিছোঁ, নহ'লে আৰু মানে কথাটো বেয়া হ'ব। ডাইৰেক্ট কথা, যদি আইনে যদি একো ব্যৱস্থা নকৰে, আমি ব্যৱস্থা ল'লে কিন্তু ঘৰত গৰু পিটন দিমগৈ, সেইটো ডাইৰেক্ট কথা।